সকলোকে নমস্কাৰ জনাইছোঁ আৰু বাবাৰ প্ৰিয় হালধীয়া বস্ত্ৰ পিন্ধি মই ওলাইছোঁ দেওশাল মন্দিৰলৈ বুলি। আৰু ৰাতি আহিছোঁ, দিনত যিহেতুকে সময় নাপালোঁ দ্বিতীয় দিনাখন আহিছোঁ। দেওশাল মন্দিৰত মেলা হৈ থাকে, সেয়েহে ভাবিলোঁ দ্বিতীয় দিনা গ'লেও ভালেই লাগিব। আহিলোঁ, ৰাতি হ'লেও আহিলোঁ। চাওকচোন, এয়া ৰাস্তাৰ দৃশ্য। মন্দিৰলৈ বেছি নাই আৰু লাইটেৰে চিকমিকাই আছে। আৰু আহি মন্দিৰ পাই গ'লোঁ আহি। আৰু এয়া মন্দিৰটো কি ধুনীয়া, একদম জাক জমকতাৰে সজাই তুলিছে চাওকচোন। বহুত ভাল লাগিছে। মই প্ৰায় মন্দিৰলৈ আহি থাকোঁ, মোৰ মন্দিৰটো বহুত ভাল লাগে। বহুতৰে মনৰ কামনা পূৰ্ণ হয় আৰু মোৰো হয় তেনেদৰে। বহুত ভাল লাগে। আপোনালোকো আহিবচোন যদি কোনোবাই অহা নাই। আৰু এয়া মন্দিৰটো আৰু দৰ্জাখন বন্ধ হৈ আছে, কিবা চাফ চিকুণৰ কাৰণে বন্ধ কৰি দিছে। আমি ধূপ চাকি লৈ ল'লোঁ, লৈ বাহিৰত জ্বলাব পাৰি। আৰু ধূপ চাকি লৈ আমি বাহিৰতে জ্বলাম বুলি ভাবিছোঁ। আৰু চাওকচোন কি ধুনীয়া লাগিছে। মোৰ বহুত ভাল লাগে মন্দিৰলৈ আহিলে। আৰু এয়া আহি ধূপ চাকি জ্বলালোঁ। এনেদৰে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে আহি থকা দিনবোৰ ভাল হয়, মোৰ লগতে সকলোৱে ভাল হওক, ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। তাৰপিছত আকৌ পূজা শেষ কৰি মন্দিৰৰ ভিতৰলৈ গ'লোঁ। দৰ্জাখন খুলিলে তেতিয়ালৈ, আৰু ভিতৰত গৈ পূজা কৰি ওলাই মেলি অকণমান বাহিৰত মেলা চালোঁ। মেলা চাই মেলি আকৌ আমি ঘৰমুৱা হ'লোঁ। ঘৰমুৱা হৈ চাওকচোন, আগতে এই ঠাইখিনিত লাইটবোৰ যে জ্বলি আছে, এই ঠাইখিনিতে আগতে জাগিৰোডৰ কাগজ কলটো দেখিবলৈ পাওঁ। এতিয়া কিবা কোম্পেনী হ'ব বোলে। আজিলৈ বাই বাই।